মাত্ৰ ৩টা দিনতে কংগ্ৰেছ মই খালি কৰি দিব পাৰোঁ যদি মই ইচ্ছা কৰোঁ। নমস্কাৰ, এটা পলিটিকেল আপডেট লৈ মই সিমি দাস বৰুৱা। কংগ্ৰেছ সন্দৰ্ভত এবাৰ ডাঙৰ মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰিছে, যদি মই ইচ্ছা কৰোঁ মাত্ৰ ৩ দিনতে কংগ্ৰেছ মই খালি কৰি দিব পাৰোঁ। এইদৰে বিজেপি চৰকাৰৰ ফালৰ পৰা জয়ন্ত মল্ল বৰুৱাৰ হুংকাৰ। তেওঁক দায়িত্ব দিলে মাত্ৰ ৩ দিনেই তেওঁৰ বাবে যথেষ্ট। ৩ দিনতে জয়ন্ত মল্ল বৰুৱাই খালি কৰি দিব পাৰে, সম্পূৰ্ণ খালি কৰি দিব পাৰে কংগ্ৰেছ। ইমান দিনে কংগ্ৰেছ খালি কৰাব বিচৰা নাছিল, কিন্তু এতিয়া খালি কৰাব পাৰি কংগ্ৰেছ। এতিয়া কংগ্ৰেছ দলত অৱস্থাটো এইটোৱে যে প্ৰতিটো মুহূৰ্ততে তেওঁলোকৰ মানুহ আঁতৰি গৈ থাকিব, তাক লৈ ইমান আলোচনা কৰিব লগা বিষয় নহয়। এতিয়া কংগ্ৰেছ দলত যদি আপুনি কয় যে মোক যদি দায়িত্ব দিয়ে যে মই কংগ্ৰেছ দলটো খালী কৰি দিবলৈ, মোৰ কাৰণে ৩ দিনৰ কাম, খালী কৰি দিব পাৰিম। কিন্তু খালী কৰিব বিচাৰিলে কি হ'ব, তেওঁলোকতো সাংসদ বিধায়কৰ টিকট দিব নোৱাৰোঁ। টিকট দিব নোৱাৰা মানুহকেইটাক থৈ চব মানুহ লৈ আহিব পাৰে। আজি অলপ আগতে ৰাতিপুৱা মই 1258গৰাকী মোৰ সমষ্টিত একেলগে জইন কৰাই থৈ আহিছোঁ। গণি 1258গৰাকী জইন কৰাই থৈ আহিছোঁ। এটা সৰু সমষ্টিতে যেনেকুৱা ধৰণে 1200-1300কৈ জইন কৰে, গতিকে য'তে যাওঁ তেনেকেই জইন কৰে, তেনেকৈ আহে। গতিকে এইটো খালী হৈ গ'ল আৰু খালী কৰিব পাৰি। ইমান দিন আমি বিচৰা নাছিলোঁ, এতিয়া কৈছোঁ যে চোৰ ডকাইত ক্ৰিমিনেল এইবিলাকক বাদ দি, ৰেপিষ্ট এইবিলাকক বাদ দি চব মানুহক আমি আদৰি লৈছোঁ। সেইবিলাকক আদৰি লোৱা নাই, সেইখিনিক বাদ দি বাকী মানুহক বিচাৰিছোঁ, চব আহিছে। কিছুমান মানুহ আকৌ টিকটৰ আশাত বহি আছে, টিকটটো আমি দিব নোৱাৰোঁ। টিকটৰ আশাত অহা মানুহবিলাকক আমি থৈ দিছোঁ তাতে, তেওঁলোক আহিব নালাগে। টিকট নিবিচৰাকৈ যোনে ৰাষ্ট্ৰ সেৱা কৰিব আহে তেওঁলোকৰ দুৱাৰ খোলা আছে, আৰু সেইকাৰণে কংগ্ৰেছ দলটো মোটামুটি খালীয়ে হৈ যাব, এইটো চিন্তা কৰিব নালাগে। এতিয়া কংগ্ৰেছ দলত অৱস্থাটো এইটোৱে যে প্ৰতিটো মুহূৰ্ততে তেওঁলোকৰ মানুহ আঁতৰি গৈ থাকিব, তাক লৈ ইমান আলোচনা কৰিব লগা বিষয় নহয়। এতিয়া কংগ্ৰেছ দলত যদি আপুনি কয় যে মোক যদি দায়িত্ব দিয়ে যে মই কংগ্ৰেছ দলটো খালী কৰি দিবলৈ, মোৰ কাৰণে ৩ দিনৰ কাম, খালী কৰি দিব পাৰিম। কিন্তু খালী কৰিব বিচাৰিলে কি হ'ব, তেওঁলোকতো সাংসদ বিধায়কৰ টিকট দিব নোৱাৰোঁ। টিকট দিব নোৱাৰা মানুহকেইটাক থৈ চব মানুহ লৈ আহিব পাৰে। আজি অলপ আগতে ৰাতিপুৱা মই 1258গৰাকী মোৰ সমষ্টিত একেলগে জইন কৰাই থৈ আহিছোঁ। গণি 1258গৰাকী জইন কৰাই থৈ আহিছোঁ। এটা সৰু সমষ্টিতে যেনেকুৱা ধৰণে 1200-1300কৈ জইন কৰে, গতিকে য'তে যাওঁ তেনেকেই জইন কৰে, তেনেকৈ আহে। গতিকে এইটো খালী হৈ গ'ল আৰু খালী কৰিব পাৰি। ইমান দিন আমি বিচৰা নাছিলোঁ, এতিয়া কৈছোঁ যে চোৰ ডকাইত ক্ৰিমিনেল এইবিলাকক বাদ দি, ৰেপিষ্ট এইবিলাকক বাদ দি চব মানুহক আমি আদৰি লৈছোঁ। সেইবিলাকক আদৰি লোৱা নাই, সেইখিনিক বাদ দি বাকী মানুহক বিচাৰিছোঁ, চব আহিছে। কিছুমান মানুহ আকৌ টিকটৰ আশাত বহি আছে, টিকটটো আমি দিব নোৱাৰোঁ। টিকটৰ আশাত অহা মানুহবিলাকক আমি থৈ দিছোঁ তাতে, তেওঁলোক আহিব নালাগে। টিকট নিবিচৰাকৈ যোনে ৰাষ্ট্ৰ সেৱা কৰিব আহে তেওঁলোকৰ দুৱাৰ খোলা আছে, আৰু সেইকাৰণে কংগ্ৰেছ দলটো মোটামুটি খালীয়ে হৈ যাব, এইটো চিন্তা কৰিব নালাগে। এতিয়া কংগ্ৰেছ দলত অৱস্থাটো এইটোৱে যে প্ৰতিটো মুহূৰ্ততে তেওঁলোকৰ মানুহ আঁতৰি গৈ থাকিব, তাক লৈ ইমান আলোচনা কৰিব লগা বিষয় নহয়। এতিয়া কংগ্ৰেছ দলত যদি আপুনি কয় যে মোক যদি দায়িত্ব দিয়ে যে মই কংগ্ৰেছ দলটো খালী কৰি দিবলৈ, মোৰ কাৰণে ৩ দিনৰ কাম, খালী কৰি দিব পাৰিম। কিন্তু খালী কৰিব বিচাৰিলে কি হ'ব, তেওঁলোকতো সাংসদ বিধায়কৰ টিকট দিব নোৱাৰোঁ। টিকট দিব নোৱাৰা মানুহকেইটাক থৈ চব মানুহ লৈ আহিব পাৰে। আজি অলপ আগতে ৰাতিপুৱা মই 1258গৰাকী মোৰ সমষ্টিত একেলগে জইন কৰাই থৈ আহিছোঁ। গণি 1258গৰাকী জইন কৰাই থৈ আহিছোঁ। এটা সৰু সমষ্টিতে যেনেকুৱা ধৰণে 1200-1300কৈ জইন কৰে, গতিকে য'তে যাওঁ তেনেকেই জইন কৰে, তেনেকৈ আহে। গতিকে এইটো খালী হৈ গ'ল আৰু খালী কৰিব পাৰি। ইমান দিন আমি বিচৰা নাছিলোঁ, এতিয়া কৈছোঁ যে চোৰ ডকাইত ক্ৰিমিনেল এইবিলাকক বাদ দি, ৰেপিষ্ট এইবিলাকক বাদ দি চব মানুহক আমি আদৰি লৈছোঁ। সেইবিলাকক আদৰি লোৱা নাই, সেইখিনিক বাদ দি বাকী মানুহক বিচাৰিছোঁ, চব আহিছে। কিছুমান মানুহ আকৌ টিকটৰ আশাত বহি আছে, টিকটটো আমি দিব নোৱাৰোঁ। টিকটৰ আশাত অহা মানুহবিলাকক আমি থৈ দিছোঁ তাতে, তেওঁলোক আহিব নালাগে। টিকট নিবিচৰাকৈ যোনে ৰাষ্ট্ৰ সেৱা কৰিব আহে তেওঁলোকৰ দুৱাৰ খোলা আছে, আৰু সেইকাৰণে কংগ্ৰেছ দলটো মোটামুটি খালীয়ে হৈ যাব, এইটো চিন্তা কৰিব নালাগে। এতিয়া কংগ্ৰেছ দলত অৱস্থাটো এইটোৱে যে প্ৰতিটো মুহূৰ্ততে তেওঁলোকৰ মানুহ আঁতৰি গৈ থাকিব, তাক লৈ ইমান আলোচনা কৰিব লগা বিষয় নহয়। এতিয়া কংগ্ৰেছ দলত যদি আপুনি কয় যে মোক যদি দায়িত্ব দিয়ে যে মই কংগ্ৰেছ দলটো খালী কৰি দিবলৈ, মোৰ কাৰণে ৩ দিনৰ কাম, খালী কৰি দিব পাৰিম। কিন্তু খালী কৰিব বিচাৰিলে কি হ'ব, তেওঁলোকতো সাংসদ বিধায়কৰ টিকট দিব নোৱাৰোঁ। টিকট দিব নোৱাৰা মানুহকেইটাক থৈ চব মানুহ লৈ আহিব পাৰে। আজি অলপ আগতে ৰাতিপুৱা মই 1258গৰাকী মোৰ সমষ্টিত একেলগে জইন কৰাই থৈ আহিছোঁ। গণি 1258গৰাকী জইন কৰাই থৈ আহিছোঁ। এটা সৰু সমষ্টিতে যেনেকুৱা ধৰণে 1200-1300কৈ জইন কৰে, গতিকে য'তে যাওঁ তেনেকেই জইন কৰে, তেনেকৈ আহে। গতিকে এইটো খালী হৈ গ'ল আৰু খালী কৰিব পাৰি। ইমান দিন আমি বিচৰা নাছিলোঁ, এতিয়া কৈছোঁ যে
চোৰ ডকাইত ক্ৰিমিনেল এইবিলাকক বাদ দি ৰেপিষ্ট এইবিলাকক বাদ দি চব মানুহক আমি আদৰি লৈছোঁ, সেইবিলাকক আদৰি লোৱা নাই। সেইখিনিক বাদ দি বাকী মানুহক বিচাৰিছোঁ, চব আহিছে। কিছুমান মানুহ আকৌ টিকটৰ আশাত বহি আছে, টিকটটো আমি দিব নোৱাৰোঁ। টিকটৰ আশাত অহা মানুহবিলাকক আমি থৈ দিছোঁ তাতে, তেওঁলোক আহিব নালাগে। টিকট নিবিচৰাকৈ যোনে ৰাষ্ট্ৰ সেৱা কৰিব আহে তেওঁলোকৰ দুৱাৰ খোলা আছে, আৰু সেইকাৰণে কংগ্ৰেছ দলটো মোটামুটি খালীয়ে হৈ যাব, এইটো চিন্তা কৰিব নালাগে। এতিয়া কংগ্ৰেছ দলত অৱস্থাটো এইটোৱেই যে প্ৰতিটো মুহূৰ্ততে তেওঁলোকৰ মানুহ আঁতৰি গৈ থাকিব, তাক লৈ ইমান আলোচনা কৰিব লগা বিষয় নহয়। এতিয়া কংগ্ৰেছ দলত যদি আপুনি কয় যে মোক যদি দায়িত্ব দিয়ে যে মই কংগ্ৰেছ দলটো খালী কৰি দিবলৈ, মোৰ কাৰণে 3 দিনৰ কাম, খালী কৰি দিব পাৰিম। কিন্তু খালী কৰিব বিচাৰিলে কি হ'ব, তেওঁলোকতো সাংসদ বিধায়কৰ টিকট দিব নোৱাৰোঁ। টিকট দিব নোৱাৰা মানুহকেইটাক থৈ চব মানুহ লৈ আহিব পাৰে। আজি অলপ আগতে ৰাতিপুৱা মই 1258 গৰাকী মোৰ সমষ্টিত একেলগে জইন কৰাই থৈ আহিছোঁ। গণি 1258 গৰাকী জইন কৰাই থৈ আহিছোঁ। এটা সৰু সমষ্টিতে যেনেকুৱা ধৰণে 1200-1300কৈ জইন কৰে, গতিকে য'তে যাওঁ তেনেকেই জইন কৰে, তেনেকৈ আহে। গতিকে এইটো খালী হৈ গ'ল, আৰু খালী কৰিব পাৰি। ইমান দিন আমি বিচৰা নাছিলোঁ, এতিয়া কৈছোঁ যে চোৰ ডকাইত ক্ৰিমিনেল এইবিলাকক বাদ দি ৰেপিষ্ট এইবিলাকক বাদ দি চব মানুহক আমি আদৰি লৈছোঁ, সেইবিলাকক আদৰি লোৱা নাই। সেইখিনিক বাদ দি বাকী মানুহক বিচাৰিছোঁ, চব আহিছে। কিছুমান মানুহ আকৌ টিকটৰ আশাত বহি আছে, টিকটটো আমি দিব নোৱাৰোঁ। টিকটৰ আশাত অহা মানুহবিলাকক আমি থৈ দিছোঁ তাতে, তেওঁলোক আহিব নালাগে। টিকট নিবিচৰাকৈ যোনে ৰাষ্ট্ৰ সেৱা কৰিব আহে তেওঁলোকৰ দুৱাৰ খোলা আছে, আৰু সেইকাৰণে কংগ্ৰেছ দলটো মোটামুটি খালীয়ে হৈ যাব, এইটো চিন্তা কৰিব নালাগে। এতিয়া কংগ্ৰেছ দলত অৱস্থাটো এইটোৱেই যে প্ৰতিটো মুহূৰ্ততে তেওঁলোকৰ মানুহ আঁতৰি গৈ থাকিব, তাক লৈ ইমান আলোচনা কৰিব লগা বিষয় নহয়। এতিয়া কংগ্ৰেছ দলত যদি আপুনি কয় যে মোক যদি দায়িত্ব দিয়ে যে মই কংগ্ৰেছ দলটো খালী কৰি দিবলৈ, মোৰ কাৰণে 3 দিনৰ কাম, খালী কৰি দিব পাৰিম। কিন্তু খালী কৰিব বিচাৰিলে কি হ'ব, তেওঁলোকতো সাংসদ বিধায়কৰ টিকট দিব নোৱাৰোঁ। টিকট দিব নোৱাৰা মানুহকেইটাক থৈ চব মানুহ লৈ আহিব পাৰে। আজি অলপ আগতে ৰাতিপুৱা মই 1258 গৰাকী মোৰ সমষ্টিত একেলগে জইন কৰাই থৈ আহিছোঁ। গণি 1258 গৰাকী জইন কৰাই থৈ আহিছোঁ। এটা সৰু সমষ্টিতে যেনেকুৱা ধৰণে 1200-1300কৈ জইন কৰে, গতিকে য'তে যাওঁ তেনেকেই জইন কৰে, তেনেকৈ আহে। গতিকে এইটো খালী হৈ গ'ল, আৰু খালী কৰিব পাৰি। ইমান দিন আমি বিচৰা নাছিলোঁ, এতিয়া কৈছোঁ যে চোৰ ডকাইত ক্ৰিমিনেল এইবিলাকক বাদ দি ৰেপিষ্ট এইবিলাকক বাদ দি চব মানুহক আমি আদৰি লৈছোঁ, সেইবিলাকক আদৰি লোৱা নাই। সেইখিনিক বাদ দি বাকী মানুহক বিচাৰিছোঁ, চব আহিছে। কিছুমান মানুহ আকৌ টিকটৰ আশাত বহি আছে, টিকটটো আমি দিব নোৱাৰোঁ। টিকটৰ আশাত অহা মানুহবিলাকক আমি থৈ দিছোঁ তাতে, তেওঁলোক আহিব নালাগে। টিকট নিবিচৰাকৈ যোনে ৰাষ্ট্ৰ সেৱা কৰিব আহে তেওঁলোকৰ দুৱাৰ খোলা আছে, আৰু সেইকাৰণে কংগ্ৰেছ দলটো মোটামুটি খালীয়ে হৈ যাব, এইটো চিন্তা কৰিব নালাগে।